নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাগ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকিল সাংবাদিক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁ যথেষ্ট সন্মান জনাই কয় যে চৰকাৰক চোকা দৃষ্টি ৰাখিব লাগে সাংবাদিকে। কঠোৰ ভাষাৰে সমালোচনা কৰিলে সোণোৱাল চৰকাৰে ভাল পায়। চৰকাৰৰ বাবে সহায়ক হয় এই চোকা সমালোচনা। সংবাদ গোষ্ঠীক যথেষ্ট পৰিমাণে প্ৰেৰণা আৰু উৎসাহ যোগাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে কয়, আপোনালোকে যিবিলাক বহু কষ্ট স্বীকাৰ কৰি বাতৰি পৰিৱেশন কৰে আৰু বিভিন্ন ঠাইৰ কথাবিলাকৰ বিষয়ে আপোনালোকে বহু কষ্ট কৰি বাতৰি সংগ্ৰহ কৰি যেতিয়া পৰিৱেশন কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰে, এই কথাবিলাকে ভাবিব নোৱাৰাকৈ চৰকাৰক সহায় কৰে। অন্যতম কাৰক হিচাপে মই সাংবাদিক বন্ধুসকলক ভাবোঁ, কাৰণ সমালোচনাটো অত্যন্ত দৰকাৰী আৰু যদি সমালোচক নাথাকে তেতিয়াহ'লে হয়তো আমি দিশহাৰা হৈ যাম। কোনোবা লাগিব হয়নে? মুকলিমূৰীয়াকৈ কথাবিলাক কোৱা, স্পষ্টভাৱে আঙুলিয়াই দিয়া, তেনে সমাজ লাগিব। সেই সমাজ অবিহনে চৰকাৰে কেতিয়াও সমাজৰ সকলো শ্ৰেণীৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ দৃঢ়তাৰে সকলোকে ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব নোৱাৰে। গতিকে সাংবাদিক বন্ধুসকলে বা সংবাদ মাধ্যমে জন্মলগ্নৰ পৰা তেখেতসকলে এই দায়িত্ব ভাৰতবৰ্ষৰ বুকুত পালন কৰি আহিছে, পৃথিৱীৰ বুকুত পালন কৰি আহিছে আৰু অসমতো আপোনালোকে এই দায়িত্ব নিষ্ঠাৰে পালন কৰিছে। কেতিয়াবা কেতিয়াবা আপোনালোকে ধৰক আমাৰ চৰকাৰৰ কাম কাজৰ ওপৰত চোকা সমালোচনা কৰে, মই কিন্তু চোকা সমালোচনা কৰিলে ভালেই পাওঁ। তাৰোপৰি সৰ্বানন্দ সোণোৱালে যি বক্তব্য ৰাখে সেই বক্তব্যই এই কথাই কয় যে চৰকাৰৰ সফলতাৰ অন্যতম কাৰক সাংবাদিকসকল। ইতিবাচক সমালোচনাই ভুল শুধৰণিত সহায় কৰে, চোকা সমালোচনাই নতুন পথৰ সন্ধান দিয়ে। বিগত 4.5 বছৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সহনশীলতাৰ পৰিচয় দাঙি ধৰিছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে। কেতিয়াবা কঠোৰ ভাষাৰে আমাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰে, কেতিয়াবা হয়তো চেকনিও প্ৰয়োগ কৰিব লগা হয় মৃদুভাৱে, মৰমতে। সেইটো হৈছে শৃংখলাবদ্ধতাৰ এটি বাৰ্তা। গতিকে সেই শৃংখলাবদ্ধতা যেতিয়া সমাজত কোনোবাই নিষ্ঠা সহকাৰে প্ৰদান কৰাৰ যাত্ৰাত দায়িত্ব পালন কৰে, তেতিয়া নিশ্চিতভাৱে এখন চৰকাৰৰ বাবে অত্যন্ত সহায়ক হয়। ঠিক একেদৰেই নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। ভুলবোৰ পৰিহাৰ কৰি নৱবৰ্ষত নতুনকৈ খোজ দিয়াৰ সংকল্প ল'লে ভাৰতীয় জনতা পাৰ্টীৰ বাজপেয়ী ভৱনত থকা প্ৰতিজন কাৰ্যকৰ্তাই। ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত সফল হৈছে সৰ্বানন্দ সোণোৱাল চৰকাৰ, এই মন্তব্য সভাপতি ৰঞ্জিত দাসৰ। তাৰোপৰি তেওঁ যিবোৰ কাম ৰৈ গ'ল সেই ৰৈ যোৱা কামবোৰ আগন্তুক দিনত কৰাৰ সংকল্প লয়। আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ স্বাৰ্থতেই প্ৰয়োজন আছে বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ। পূৰ্বৰ ভুলৰ বাবেও ৰাজ্যবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা ৰঞ্জিত দাসৰ। আজিৰ পৰা নতুন বছৰ 21 চন আৰম্ভ হৈছে আৰু এই 21 চনৰ মোৰ প্ৰথম সভাখনতে মই পুনতে মোৰ সাংবাদিক বন্ধুসকলক মোৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই আমাৰ শ্ৰদ্ধাৰ সেৱাৰ্থলী অসমবাসী ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ, অফুৰন্ত শুভেচ্ছা জনাইছোঁ যে অসমত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিয়ে সকলোৰে যাতে এই 2021 চনটো সকলোৰে যাতে মংগল হয় আৰু আমাৰ মাজত থকা যদি কিবা সৰু সুৰা ভুলো আছে সেই ভুলবোৰ যাতে পৰিহাৰ কৰি পেলাই
অসমৰ বৃহত্তৰ স্বাৰ্থত সমাজৰ বৃহত্তৰ স্বাৰ্থত সেই ভুলবোৰ যাতে পৰিহাৰ কৰি পেলাই এক নতুন খোজত যাতে আমি আগবাঢ়োঁ কাৰণ 2021 চনটো অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মই বৰ্ষ হিচাপে অভিহিত কৰিছোঁ আৰু এই বৰ্ষটোত যেহেতু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে মই আজিৰ এই বছৰৰ প্ৰথম দিনটোতে অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট অলকজ্যোতি হাজৰিকাৰ সহযোগত জবা দাস, ঈশান নিউজ, গুৱাহাটী।